ডায়মণ্ড উন্নয়ন সমিতি NGOৰ দ্বাৰা আয়োজিত গ্ৰন্থ বাণিজ্য মেলাৰ আজি প্ৰথম দিন হ'লেও আমাৰ এইটো সপ্তাহজোৰা কাৰ্যসূচী এটা আমাৰ চলিব। আজিৰ পৰাই আমাৰ শুভাৰম্ভ, যদিও অহা 30-31 তাৰিখলৈকে আমাৰ এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন সময়সূচীমতে আমাৰ পৰিচালনা চলি থাকিব। ইয়াৰ ভিতৰত আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল যদিও আমাৰ কিছুমান কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ গ'ল। অহাকালি 25 তাৰিখৰ পৰা অহা 30-31 তাৰিখলৈ পূৰ্ণ পৰ্যায়ৰ আমাৰ কাৰ্যসূচী চলি থাকিব। তাৰ উপৰিও আমাৰ প্ৰতিটো নিশা বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন জাগাৰ পৰা বিভিন্ন শিল্পীবৃন্দক আহ্বান কৰা হৈছে। ইয়াত এই অঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বাল্য বিবাহৰ বিষয়ে আলোচনা হ'ব, বাণিজ্য আৰু গ্ৰন্থমেলাৰ বিষয়ে আলোচনা হ'ব, খেল ধেমালিৰ আয়োজন কৰা হৈছে। তাৰ উপৰিও গ্ৰন্থমেলাৰ এটা কাৰ্যসূচী ইয়াত লোৱা হৈছে। আজিৰ পৰা আমাৰ যি গ্ৰন্থ বাণিজ্য মেলা অনুষ্ঠিত হ'ল, এই অনুষ্ঠানত নানা ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি দ্বাৰ উন্মোচন আদি নানা ধৰণৰ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। এতিয়া অহাকালিৰ পৰা নানা ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে এই অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা, এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনাৰ লগতে প্ৰত্যেক দিনাই নানা ধৰণৰ কাৰ্যসূচী থাকিব। লগতে ভেকশ্যন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আদি নানা ধৰণৰ যিবোৰ কলা সংস্কৃতি আছে, এই সকলোবোৰ আমাৰ এই অনুষ্ঠানৰ লগত আমি সংযোগ কৰিছোঁ। গতিকে এই অনুষ্ঠানত এই অঞ্চল লাৰকুছিবাসী অঞ্চলৰ লগত নলবাৰী জিলাৰ লগতে সমূহ অসমবাসীৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।